হাই, এয়া দেখিছেনে মানুহজনে ৰাতিপুৱাই KFC খাই আছে আৰু এয়া হৈছে আমি তিনিচুকীয়া ৰাস্তাত গৈ আছিলোঁ আৰু ইয়াত ডিগবৈ ট্ৰাইষ্টৰ গ্ৰন্থমেলা হৈ আছে তালৈকে বুলি আমি ওলাই আহিলোঁ। ইয়াত গৰুকেইটা চাওকচোন, ইমান গৰু আছে ইয়াত। আৰু এইফালে গ্ৰন্থমেলা হৈ আছে। আৰু ইয়াৰ পৰা বুক দুখন লোৱা হ'ল। চাওকচোন ইমান ধুনীয়া কালেকশ্যন মেখেলা চাদৰৰ। আৰু এই মানুহজন আহিছে কাশ্মীৰৰ পৰাই, ষ্টল আনিছে, চুৱেটাৰ আনিছে, তাৰ পৰা 2-3খন ষ্টল লোৱা হ'ল বাৰু মই। আৰু এই বিচনীকেইখন দেখি কৈছোঁ চিনাকি যেন লাগিছে বুলি, তাৰপিছতে গম পালোঁ হয় মায়ে বনোৱা বিচনী হয় এইকেইখন। আৰু ইয়াত আহিলোঁ চাই মাটকা খাবৰ কাৰণে। চাই মাটকা মই আগতে খাই পাইছোঁ বাৰু, কিন্তু চাহ খাই মই ইমান ভাল নাপাওঁ, তথাপিও চাহ খাবলৈ মন গৈছিলে। লগতে আৰু আছিলে বৰমা বা আছিলে, সেইকাৰণে খাই দিলোঁ। দেখিবলৈও বহুত ধুনীয়া লাগিছিল, চাওকচোন। আৰু এইফালে পাপৰি চাট খালোঁ আৰু সেইফালে দেউতাও চাহ খাই আছে। আই লাভ ডিগবৈটো ইমান ধুনীয়াকৈ বনাই থৈছে, দেখি ভাল লাগিছে। আৰু এইখন ফিল্ডখন বহুত ডাঙৰ হয় আৰু ইয়াত ছাইডত আছে এখন স্কুল, কাৰ্মেল স্কুল, তাতে মোৰ মানুহজনে পঢ়িছিল। আৰু ইয়াত প্ৰগ্ৰামবোৰ হৈ আছে। আৰু আমি অলপ বহি ল'লোঁ প্ৰগ্ৰাম চাম বুলি। যুৱ ব্যৱসায়ী বিশিষ্ট ব্যক্তি প্ৰশান্ত শইকীয়াদেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছিল। প্ৰশান্তদা আহক। লগতে ৰমণী বৰুৱা আহে। আৰু এইফালে আমি ঘৰলৈ বুলি ওলাই আহিলোঁ। আৰু এইফালে দেখিছেনে মই কাপোৰ পিন্ধি ওলাই আছোঁ নামঘৰলৈ যাম বুলি। মা দেউতাৰ লগত আহিলোঁ নামঘৰলৈ। সেয়া আমাৰ নামঘৰ হয়। নামঘৰত অখণ্ড ভাগৱত পাঠ অলপ দিনৰ আগতে হৈ গৈছে আৰু এতিয়া সকলোৱে লগ লাগি আকৌ এবাৰ নাম লৈছে আৰু এসাঁজ ভাত সকলোৱে লগ লাগি খালোঁ আমি। আৰু এইফালে নাম লৈ আছে ভকতে। মানুহ বহুত কমেই হয়, ভকতো কম আছিল আৰু লগতে মানুহো বহুত কম আহিছে, কাৰণ অলপ অসুস্থতাত হৈ গৈছিল মানুহখিনি। মোৰো হৈছিলে ফুড পয়জনিং, 3 দিন মেডিকেলত থাকি আহি অলপ এতিয়া ভাল পাইছোঁ। যাওঁ নেযাওঁকৈ গ'লোঁ আৰু ভগৱানৰ নামত। আৰু এইফালে APSCত আমাৰ এৰিয়াত বহুতখিনি ল'ৰা ছোৱালীয়ে পাইছিলে, তেওঁলোক আহিব নোৱাৰাত মাক দেউতাকসকলক সকলোকে সম্বৰ্ধনা জনালে আৰু সকলোকে বাৰু ভিডিঅ' কৰি ৰখা নহ'ল। আমি আৰু ভাত খাই উঠি আহি অলপ জুইৰ ওচৰত বহিলোঁ। আৰু এয়া মই ঘৰত আহি